হয় তেওঁলোকে আহিছে, তিনিজনীয়া টিম এটা আহিছে আৰু ইতিমধ্যে তেওঁলোকে আমাৰ চাৰ্টিফিকেট ইছ্যু এটা লৈ আহিছে। আমাৰ ইতিমধ্যে আমাৰ 5খন ডিষ্ট্ৰিক্টৰ আমাৰ নগাঁও জিলা জোন আছিলে, বিশেষকৈ আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ ভেৰিফিকেশ্যন হৈছিলে। তাৰপিছতে তাতে আমাৰ এটা ছিষ্টেম আছে, যদি আমি কিবা চাৰ্টিফিকেট কিবা আমি সন্দেহ কৰোঁ তেতিয়া আমাৰ এইটো বেক এণ্ড ভেৰিফিকেশ্যন ছিষ্টেম এটা আছে আমাৰ। আৰু ইতিমধ্যে আমি তেনেকুৱা সন্দেহজনক টেকন' গ্ল'বেল ইউনিভাৰ্চিটি আমি এইখিনি অলপ সন্দেহ কৰিলোঁ, সন্দেহ কৰি আমি বেক এণ্ডত সেইখিনি ৰাখি দিছোঁ আৰু সেইটোতে CIDত এটা কেছ ৰুজ হৈছে আৰু তেওঁলোকে আমাৰ নগাঁও জিলালৈ আজি আহিছে আৰু ইতিমধ্যে তেওঁলোকে এইখিনি ভেৰিফিকেশ্যন কৰি আছে আৰু নিশ্চয় আজিৰ ভিতৰত কমপ্লিট হ'ব। এই 5খন জিলাৰ কিমানজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ দিছে? ইয়াতে 31জন আমি বিচাৰি পাইছোঁ আৰু টেকন' গ্ল'বেল আছে, কিন্তু আদাৰ ইউনিভাৰ্চিটিও বেকিঙত আছে, কিন্তু এতিয়া হয়তো তেওঁলোকে টেকন' গ্ল'বেলটোৱে লৈছে, পিছৰ পৰ্যায়ত হয়তো বাকী ইউনিভাৰ্চিটিও সোমাই যাব পাৰে। টেকন' গ্ল'বেল ক'ৰ হয়? মধ্যপ্ৰদেশ হয়, কিন্তু কথা হ'ল কি মধ্যপ্ৰদেশত যেতিয়া আমি অনলাইন ভেৰিফিকেশ্যন কৰিবলৈ যাওঁ, কিন্তু তেওঁলোকৰ ছিষ্টেম নহয়, এইটো বেলেগ ৱেবছাইটত এইখিনি চাৰ্টিফিকেট আছে। মধ্যপ্ৰদেশত তেওঁলোকৰ যিখন ইউনিভাৰ্চিটি আছে সেইখনতো ঠিকে আছে, আমাৰ যিখন লিষ্ট প্ৰভাইড কৰিছে তাতো আছে, কিন্তু এইখিনি একো বেলেগ এটা ৱেবছাইটৰ পৰা এইখিনি চাৰ্টিফিকেট ইছ্যু হৈ আছে। 5খন জিলাৰ সৰ্বাধিক সন্দেহজনক চাৰ্টিফিকেট ক'ত বেছিকৈ আছে? নগাঁৱতে হৈছে। এই কথাবিলাক পোহৰলৈ কেতিয়া আহিব? আমাৰ প্ৰথমৰ পৰাই এইটো ভেৰিফিকেশ্যনৰ পৰাই এইটো আমি চকু ৰাখিছিলোঁ, যাতে আমাৰ ভেৰিফিকেশ্যন সুন্দৰভাৱে হয়। আৰু আমি বিচাৰোঁ কি আমাৰ যিহেতু শিক্ষা বিভাগটোত যিখিনি আমাৰ শিক্ষক এপইণ্টমেণ্ট হ'ব নিকা আৰু সুন্দৰ হওক, আমি সেইটো বিচাৰিছোঁ আৰু কোৱালিটি থকা শিক্ষক আহক, যিহেতু ভৱিষ্যত প্ৰজন্মটো তেওঁলোকে গঢ় দিব, গতিকে আমিও আমাৰ ৰেছপনচিবিলিটি আছে বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰেছপনচিবিলিটি আছে, গতিকে আমি ভাবোঁ যে সুন্দৰ ভালদৰে নিকা ব্যৱস্থাৰে আমাৰ সুন্দৰভাৱে এপইণ্টমেণ্ট হৈ যাব। ইতিমধ্যে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অক্টোবৰ মাহত আমাৰ যিটো শিক্ষক এপইণ্টমেণ্টখিনি দিব, গতিকে তাৰ আগতে আমাৰ কামখিনি সুন্দৰভাৱে হৈ যাব। এই 31জনৰ বিৰুদ্ধে CIDয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে? হয়, তেনেকৈ তেওঁলোকে কৈছে। কিন্তু আপোনালোকৰ আচলতে চকুত পৰা নাছিল নেকি? আমাৰ চকুত পৰিছে। আমি ইতিমধ্যে আমি ভেৰিফিকেশ্যনৰ সময়তে আমি এইখিনি ডিটেক্ট কৰিছোঁ আৰু এইখিনি আমি ওপৰত আমি জনাই দিছোঁ আৰু গতিকে সেইখিনি বেকিঙত আমি ৰাখিয়ে গৈছোঁ তেওঁলোকক। অ'কে, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।